নমস্কাৰ বন্ধুসকল মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি যাবলৈ ওলাইছো শিলং যেহেতু বৰষুণৰ বতৰ আৰু এতিয়া হৈছে জুলাই মাহ নেৰানেপৰা বৰষুণ তথাপিতো আমি এবাৰ যাবলৈ ওলালো শিলংলৈ গতিকে বলক আমাৰ লগতে আপোনালোকক উপভোগ কৰা ইয়াৰ আমি কি অভিজ্ঞতা পাওঁ বা কি সুবিধা অসুবিধা পাওঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইকাৰণে ভাবিলো এই গাড়ীখন ইয়াৰ ৰেডি কৰিছো আৰু বস্তু উঠাইছো একেবাৰে ঘৰৰ পৰা আপোনালোকক ভ্লগটো ষ্টাৰ্ট কৰিলো বলক তেনেহলে শিলঙৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰো এয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলো জোৰাবাটৰ অভাৰব্ৰিজৰ তলেৰে আমি শিলঙৰ ৰাস্তাত সোমালোহি আৰু সোমাই খুব মন ভাল লাগি যোৱা এটা পৰিৱেশ ৰাস্তা খুবেই ভাল আছিল যথেষ্ট আহল বহল ৰাস্তা আৰু অলপমান টাৰ্নিং আছে তথাপি সুন্দৰ ৰাস্তা নিজে ড্ৰাইভ কৰি চলাই যাব পাৰে আৰু চাৰিওফালে সেউজীয়া পাহাৰখিনিৰ মাজে মাজে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো খুব সুন্দৰকৈ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰি আমি আগবাঢ়ি গলো আমাৰ গন্তব্যস্থানলৈ যেহেতু আমি ফুৰিবলৈ বুলিয়ে আহিছো গতিকে ৰাস্তাৰ দুই কাষে যিখিনি আমি চাবলগীয়া পাম সকলোখিনি আমি চাই যাম গতিকে প্ৰথমে আমি বৰাপানীত কিছু সময় ৰোৱাৰ কথা সিদ্ধান্ত ললো তেনেদৰে আমি আগবাঢ়ি আহি আছো আৰু বৰাপানী পাম আমি উমিয়াম লেক আৰু উমিয়াম লেকৰ সৌন্দৰ্যই সকলোকে যেহেতু মোহিত কৰে গতিকে আমি উমিয়াম লেকত এয়া অৰ্কিড লেক ৰিজৰ্টত আমি সোমাই আহিলো আৰু সকলো পৰ্যটকৰ এক আকৰ্ষণস্থলী বুলিয়ে ক'ব লাগিব এই উমিয়াম লেক এয়া আমি সোমাই আহিলো ইয়াত পাৰ্কিং বা সোমোৱাৰ কাৰণে এটা টিকেট ল'ব লাগে আমাৰ 300 ৰুপিছৰ এটা টিকেট ল'ব লগা হ'ল আৰু এয়া আমি সোমাই আহিলো ইয়াত পাৰ্কিঙৰ খুব ধুনীয়া ব্যৱস্থা আছে ইয়াতে অলপ আগলৈ আহি গাড়ী থোৱাৰ সুন্দৰ ব্যৱস্থা আৰু এয়া আমি আহি পালো উমিয়াম লেক আৰু উমিয়াম লেক ৰিজৰ্টত আমি সোমালো 300 টকাকৈ আমাৰ হেৰি লৈছে কাৰ পাৰ্কিং লৈছে আৰু 300 টকা দি এখন ৰচিদ কাটিব লাগে কাটি পেলাই আমি এয়া সোমাই আহি আছো আৰু ইয়াৰ ভিউটো ইমানেই ধুনীয়া আপুনি চাওক খুব ধুনীয়া চাৰিওফালে সেউজীয়া লগত এটা খুব ধুনীয়া এটা মানে ভিউ আপোনাক কি কম এইখিনি পাৰ্কিঙৰ ওচৰৰ পৰাহে আপোনালোকক দেখুৱাইছো ভিতৰলৈ খুবেই ধুনীয়া ইয়াত বটিঙৰো সুন্দৰ ব্যৱস্থা আছে গতিকে বলক আমি ভিতৰলৈ সোমাই যাওঁ ইয়াত থকা সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিছু দূৰ অকণমান খোজকাঢ়ি গৈ আমি পইণ্টলৈ যাব লাগিব খুবেই সুন্দৰ এটা মানে প্ৰাকৃতিক পৰিৱেশ বলক লেকটো একেবাৰে ওচৰৰ পৰা ভিউটো আপোনালোকক দেখুৱাম মই একদম ওপৰৰ পৰা ইয়াত দেখাই আছো দেখিছে তলত খুব ধুনীয়া উমিয়াম লেক আৰু চাৰিওফালে সেউজীয়া আৰু শাৰী শাৰী পাইন গছ আৰু খুবেই ধুনীয়া কৃষ্ণচূড়া গছ আৰু কিছুমান গছ মই চিনাক্ত কৰিব পৰা নাই চাওকচোন আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে আজি বতৰ বিৰাট ফৰকাল খুব ধুনীয়া বতৰ এইকেইদিন যেহেতু নেৰানেপেৰা বতৰ আছিল ভাবিছিলোঁ কেনেকুৱা বা অৱস্থা হ'ব কিন্তু আমাৰেই ভাগ্য ভাল বতৰ ইয়াত খুবেই ভাল গতিকে আপোনালোকে ভয় খাব নালাগে যদি জুলাই মাহত আহিম বুলি ভাবিছে আপোনালোকে আহিব পাৰে মানে এতিয়ালৈকে আমি কোনো ধৰণৰ সমস্যা পোৱা নাই খুব ধুনীয়া এটা পৰিৱেশ বলক আগলৈ কি পাওঁ কেনেদৰে যাওঁ আপোনালোকক দেখুৱাম ঝৰ্ণাসমূহৰ পৰিৱেশ দেখুৱাম পানী বেছিয়ে হৈ আছে নে কমেই হৈ আছে এতিয়া আপোনালোক এয়া লেকটোৰ পৰিৱেশ দেখুৱাইছো আৰু বলক আমি তললৈ যাওঁ তাৰ পৰা আপোনালোকক দেখুৱাম ইয়াৰ পৰিৱেশটো যথেষ্ট মানুহো আহিছে এইটো হৈছে অৰ্কিড লেক ৰিজৰ্ট ইয়াত মানে পাৰ্কিঙৰো সুন্দৰ ব্যৱস্থা আছে আপুনি পাৰ্কিং কৰি ধুনীয়াকৈ আহি ইয়াত মানে এই নেচাৰেল বিউটিখিনি উপভোগ কৰিব পাৰিব খুব ধুনীয়া মই আপোনালোকক দেখুৱাই দিছোঁ মই আহি আছোঁ যিহেতু সেইকাৰণে অলপমান
ৰিজৰ্টখনতে খেলা ধূলাৰো সুন্দৰ ব্যৱস্থা আছে সৰু ল'ৰা ছোৱালী আহিলে বৰিং নহয় তেওঁলোকে ধুনীয়াকৈ এয়া মানে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে অকণমান আহিলে আপোনালোকে সোমাই যাব পাৰে কাৰণ ইয়াত সোমাই পেলাই এই উমিয়াম লেকটোৰ সুন্দৰ দৃশ্য লগতে পাহাৰখন আৰু লগতে তাত বটিং কৰা সুন্দৰ ব্যৱস্থা আছে এখন বটত আপোনাৰ 1100কে লৈ আমি এয়া টিকেট কৰিবলৈ গৈছে আৰু আমি এতিয়া বটিং কৰিম আৰু তাৰ আগতে এয়া আমাৰ ল'ৰা ছোৱালীকেইটাক অকণমান পাৰ্কখনলৈ লৈ আহিছোঁ লগতে আছে যিহেতু এই টিকট কৰা সময়কণ তাহাঁতে এনেদৰে উপভোগ কৰক আৰু অকণমান আমিও হাঁহি ধেমালি খেলা ধূলাৰ মাজেৰে সময়কণ পাৰ কৰোঁ এই বুলি ভাবি আৰু আপোনালোককো দেখুৱালোঁ যাতে মানে এইখিনি জ্ঞান দিবলৈকে দেখুৱালোঁ যে ইয়ালৈ আহিলে আপোনালোকৰ বিশেষ এটা লোকচান অনুভৱ নহয় কাৰণ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে সুন্দৰকৈ আপোনালোকে ল'ৰা ছোৱালীখিনিও মানে সুন্দৰকৈ উপভোগ কৰিব পাৰিব ইয়াৰ এই খেলনা বস্তুবিলাক আৰু গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ তাৰপিছত বটিং কৰোঁতে কি সুবিধা অসুবিধা পাওঁ সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বলক তেনেহ'লে আমাৰ লগত আপোনালোকেও উপভোগ কৰক এই জাৰ্ণিটো এয়া আমাৰো বটিঙৰ কাৰণে টিকট কৰা হৈ গ'ল আৰু এতিয়া আমি সকলোৱে নাওখনত উঠিছোঁ এয়া মা আৰু আমি গোটেইখিনিয়ে উঠি এপাক বটিং কৰোঁ বুলি ভাবিলোঁ কাৰণ ইমানেই ধুনীয়া পৰিৱেশ আৰু পানীবিলাক নীলা নীলা হৈ আছে খুবেই ভাল লগা হৈছে সকলো আহি নিজৰ নিজৰ জেগাত ল'লোহি নাও এখন এনেকৈ বুক কৰি লৈ যাব পাৰি নহ'লে শ্বেয়াৰ কৰিও ল'ব পাৰি কিন্তু এখন নাৱত আমাৰ 1200 মানকৈ লৈছিল এয়া আৰু আমি এপাক ঘূৰালে লেকটোত আৰু খুবেই ভাল লাগিল ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ বটিং কৰা সঁচাকৈ আমেজেই বেলেগ আৰু বতৰটো খুবেই ভাল আছিল সেইকাৰণে মানে খুবেই ভাল লাগিল চাওকচোন ইমান ধুনীয়া এটা বতৰ পানীখিনিও ইমানেই চাফা লগত কাষতে আছে পাহাৰখিনি আৰু একদম ধুনীয়া আকাশখনে সৈতে খুব ভাল লগা এটা বটিং ভাল বটিং কৰি ভালেই লাগে কিন্তু এইটো অকণমান বেছি ভাল লাগিল কাৰণ বতৰেও আমাৰ লগ দিলে আগলৈ কি হয় নাজানো হয়তো চেৰাপুঞ্জীত আমি বৰষুণো পাব পাৰোঁ কিন্তু ইয়াত আমাৰ খুবেই ভাল লাগিল এইয়া যথেষ্ট এনজয় কৰিলোঁ মোৰ লগতে মানে ল'ৰা ছোৱালীকেইটাইও মা পাপাইও সকলোৱে ভাল পালে এয়া হৈছে আৰু মজা লাগিছে ন ভালেই হ'ল মজা লাগিছে ইয়াৰ পৰা ওলাই আহিলোঁ এতিয়া যাম এলিফেণ্ট ফলটোৰ ফালে গতিকে আমি গুগল মেপত ডাইৰেকশ্যনবিলাক এনেদৰে উলিয়াই লৈছোঁ আগতীয়াকৈ ডাউনলোড কৰি ৰাখিছিলোঁ উলিয়াই লৈ আমি এনেদৰে গৈ আছোঁ আৰু এতিয়া যাম এলিফেণ্ট ফলটোৰ ফালে আমাৰ কোনো অসুবিধা হোৱা নাই এতিয়ালৈ গতিকে ইয়াৰ পিছৰ ভিডিঅ' এলিফেণ্ট ফল লগতে সমগ্ৰ শ্বিলঙৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম ইয়ালৈ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব